নমস্কাৰ ভিউয়াৰ্স আপোনালোক সকলোকে স্বাগতম জনাইছো ভিজন কিউৰি ইউটিউব চেনেললৈ আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ভকেবুলাৰী কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ যোনখিনি আগন্তুক আহি থকা কম্পিটিটিভ এক্সামিনেশনছ লাইক এডিআৰই 3.0 কাৰণে ইম্পৰ্টেন্ট গতিকে আমি আজি ভিডিঅ'টি শিকিবলৈ যাম কেনেকুৱাকৈ কোৱেশ্চনসমূহ এপ্ৰোচ কৰিব লাগে আৰু কি ধৰণৰ কোৱেশ্চনছ আহি আছে এক্সামছবোৰ গতিকে আপোনালোকে ভিডিঅ'টি নিশ্চয় চাব শেষলৈ চাব বহুতখিনি কথা আপোনালোকে শিকিবলৈ পাব গতিকে আহক আমি বিলম্ব নকৰাকৈ স্টাৰ্ট কৰো আজি আমাৰ ভিডিঅ গতিকে প্ৰথম ভকেবুলাৰী কোৱেশ্চনলৈ আমি আহিছো প্ৰথমটি কোৱেশ্চনছ আপোনালোকে দেখিবলৈ পাইছে সিলেক্ট দ্য কাৰেক্ট অপশনছ ফৰ ওৱান ৱৰ্ড সাবস্টিটিউশন সো আমাৰ প্ৰথম কোৱেশ্চনটো আমি দেখিবলৈ পাইছো যে আমাৰ প্ৰথম কোৱেশ্চনটো আহি গৈছে ওৱান ৱৰ্ড সাবস্টিটিউশনৰ ওপৰত সো ওৱান ৱৰ্ড সাবস্টিটিউশন মানে আমি সকলোৱে জানো যে আমাক এটা দীঘল ডাঙৰ এক্সপ্ৰেছন আমাক এটা দিয়া হৈ থাকে আৰু সেই এক্সপ্ৰেছনটো কাৰণে আমি এটা সিঙ্গল ৱৰ্ডত ৱৰ্ড মানে এক্সপ্ৰেছনটো আমি এক্সপ্ৰেছ কৰিব লাগে ঠিক আছে বা যিকোনো ৱৰ্ড গ্ৰুপ অফ ৱৰ্ডছ খিনি আমি এক্সপ্ৰেছ কৰিব লাগে আমি এটা সিঙ্গল ৱৰ্ড ঠিক আছে সো আমি চাও আহকচোন প্ৰথমটি আমাক কি দিয়া হৈছে প্ৰথমটি দিয়া হৈছে আ পারসন হু ইজ অল নোইং এজন এনেকুৱা পারসন যোনখিৰ যাক সকলোখিনিৰ জ্ঞান আছে যি পারসনৰ যিজন মানুহৰ সকলোখিনিৰ জ্ঞান আছে তাক আমি কি বুলি কওঁ ঠিক আছে তো আমাৰ অপশনছ খিনি আমাক দিয়া হৈ আছে সো এই অপশনছৰ ভিতৰত আমি তেনেকুৱাটো অপশন বাছি উলিয়াব লাগিব যোনটো এই গিভেন এক্সপ্ৰেছনক কাৰেক্টলি ফিট কৰা হয় ঠিক আছে তো প্ৰথম অপশনটো আমাক দিয়া হৈ আছে আমি প্ৰথম অপশনছ খিনি মিনিং খিনি আমি এটা এটাকৈ চাও সো কোনটো অপশনছৰ এই গিভেন এক্সপ্ৰেছনটো মিল খাব আমি হেখিনি জানিব লাগিব আগতে গতিকে প্ৰথমটো দিয়া হৈছে অমনিপটেন্ট অমনিপটেন্ট মানে অমনি মানে হৈছে সকলো ঠিক আছে সকলো অমনি মানে হৈছে সকলো সো মানে যাৰ সকলোৰে পটেনশিয়াল থাকে পটেন্ট মানে হৈছে পটেনশিয়াল সো যাৰ সকলোৰে পটেনশিয়াল আছে তাক আমি কি বুলি কওঁ আমি অমনিপটেন্ট বুলি কওঁ সো কিন্তু ইয়াতে আমাক অমনিপটেন্ট মানে পটেনশিয়ালৰ কথা সোধা নাই সো এই অপশনটো আমাৰ নহব নেক্সট আছে অমনিপ্ৰেজেন্ট মানে যোনে সকলোতে থাকে সকলোতে প্ৰেজেন্ট হৈ থাকে তো তাক আমি কি বুলি কওঁ অমনিপ্ৰেজেন্ট বুলি কওঁ ঠিক আছে সো ইয়াতেও প্ৰেজেন্ট হোৱাৰ কথা আমাক সোধা নাই সো এই অপশনটো কাট খাই গ'ল নেক্সট হৈছে অমনিচিয়েন্ট মানে হৈছে যিজন মানুহৰ সকলোৰে জ্ঞান আছে সকলো গুণী জ্ঞানী সকলোখিনি জানে তাকে আমি কি বুলি কওঁ অমনিচিয়েন্ট বুলি কওঁ সো ইয়াতে অমনিচিয়েন্টৰ অপশনটো হোৱাৰ চান্স আছে আমি নেক্সটটো চাইছো অমনিভৰাছ হৈছে যিজন এনেকুৱা এজন হিউম্যান বিং বা এনেকুৱা এজন এনিমেল যোনে সকলো বস্তু খাব পাৰে তাকে আমি কি বুলি কওঁ অমনিভৰাছ বুলি কওঁ ঠিক আছে সো এই ইয়াতে খোৱাৰ কথাও আমাক সোধা নাই সো ইয়াতে অমনিভৰাছৰ অপশনটো ইয়াতে ৰং হৈ গ'ল সো কাৰেক্ট অপশনটো আমি পাই গলো অপশন সি হ'ব অমনিচিয়েন্ট ঠিক আছে নেক্সটটো আমাক দিয়া হৈ আছে নেক্সট কোৱেশ্চনটো someone who studies the skin and disease related to skin ঠিক আছে এনেকুৱা এজন ব্যক্তি বা এনেকুৱা এজন যোনে স্কিন আমাৰ যোনটো স্কিন থাকে না বডি স্কিন যোনে স্কিনৰ বিষয় পঢ়ে বা স্কিন ৰিলেটেড যি বেমাৰ আজাৰ হৈ থাকে সেই বেমাৰৰ বিষয় যোনে ট্ৰিট কৰে বা ষ্টাডি কৰে তো তাক আমি কি বুলি কওঁ সেইজন মানুহক আমি এটা ৱৰ্ডত আমি কি বুলি কওঁ সো আমাৰ অপশনছ খিনি আমি পাইছো অপশনছ খিনি আমি ভালদৰে চাই লওঁ এটা এটাকৈ কোনটো অপশন এই গিভেন এক্সপ্ৰেছনটো কাৰণে কাৰেক্টলি সুট হ'ব প্ৰথমটো দিয়া হৈ আছে অৰ্থোপেডিষ্ট ঠিক আছে প্ৰথম অপশনটো দিয়া হৈ আছে অৰ্থোপেডিষ্ট এনেকুৱা এজন মানুহ হয় যোনে বোনছৰ ওপৰত ষ্টাডি কৰে এজন ব্যক্তি ৰিলেট হৈ আছে বোনছৰ লগত ঠিক আছে বোনছৰ লগত সো এই এক্সপ্ৰেছনটো আমাৰ হ'ব নোৱাৰে কাৰণ আমাক ইয়াতে বোনছৰ কথা সোধা নাই আমাক ইয়াতে স্কিনৰ কথা সুধিছে নেক্সট দিয়া হৈছে কাৰ্ডিঅলজিষ্ট কোন হয় কাৰ্ডিঅলজিষ্ট যোনে হাৰ্টৰ ওপৰত ষ্টাডি কৰে বা হাৰ্টৰ ট্ৰিটমেন্ট কৰে সো তাক সেই মানুহজনকে আমি কি বুলি কওঁ কাৰ্ডিঅলজিষ্ট বুলি কওঁ সো ইয়াতে আমাৰ অপশন বি অপশনটো ইয়াতে নহব নেক্সট হৈছে এন্ড্ৰকাইনলজিষ্ট এন্ড্ৰকাইন মানে যোনে এন্ড্ৰকাইনৰ ওপৰত ষ্টাডি কৰে বা হৰমনছৰ ওপৰত যোনে ষ্টাডি কৰে ঠিক আছে তো তাক আমি কি বুলি কওঁ এন্ড্ৰকাইনলজিষ্ট সো ইয়াতে আমাৰ হৰমনছৰ কথাও ইয়াতে সোধা নাই সো হৰমনছৰ কথা যেহেতু আমাক ইয়াতে সোধা নাই এই অপশনটো ৰং হৈ যাব আৰু লাষ্ট অপশনটো হ'ব ডাৰ্মেটলজিষ্ট এনেকুৱা এটা এজন ব্যক্তি হয় যিজন ব্যক্তিয়ে স্কিনৰ ওপৰত ষ্টাডি কৰে ঠিক আছে স্কিন ৰিলেটেড যিখিনি বেমাৰ আজাৰ হৈ থাকে সো সেই স্কিনৰ ওপৰত যোনে ষ্টাডি কৰে
তাকে আমি কি বুলি কওঁ ডাৰ্মেটলজিষ্ট বুলি কওঁ সো ইয়াতে কাৰেক্ট অপশনটো আপোনাৰ হৈ যাব অপশন ডি ঠিক আছে নেক্সট আমাক দিয়া হৈ আছে লাইফ হিষ্ট্ৰী অফ আ পাৰ্সন ৰিটেন বাই দ্যাট পাৰ্সন হিমসেল্ফ জীৱন কাহিনী মানুহে যেতিয়া জীৱন কাহিনী লিখে তাক আমি লাইফ হিষ্ট্ৰী বুলি কওঁ সো এনেকুৱা এজন ব্যক্তি যোনজন ব্যক্তিয়ে নিজৰ লাইফ হিষ্ট্ৰী নিজে লিখে নিজৰ জীৱনী কাহিনী নিজৰ জীৱনীখন বা নিজৰ জীৱন কাহিনীটো নিজে লিখে সো সেইজন ব্যক্তিক আমি এটা ৱৰ্ডত কি বুলি কওঁ বা সেই লাইফ হিষ্ট্ৰীখনক আমি কি বুলি কওঁ ইয়াতে লাইফ হিষ্ট্ৰীৰ কথা সুধিছে একচুৱেলি সেই জীৱন কাহিনীখনক আমি কি বুলি কওঁ যিজন মানুহে নিজৰ নিজ হাতেৰে নিজৰ কাহিনীখন নিজে লিখে সো সেই হিষ্ট্ৰীখনক বা সেই লাইফ হিষ্ট্ৰীখনক আমি এটা ৱৰ্ডত কি বুলি এক্সপ্ৰেছ কৰিব পাৰো আমি সেইটো চাওঁ আহক সো ইয়াতে আমাক অপশনছ খিনি ভালেখিনি দিয়া হৈ আছে প্ৰথম দিয়া হৈ আছে অটোবায়োগ্ৰাফি সো অটোবায়োগ্ৰাফি মানে কি হৈছে অটোবায়োগ্ৰাফি মানে হৈছে যিজন ব্যক্তিয়ে সো ইয়াৰে অপশন 2 পাৰ্সন হিমসেল্ফ ৰাইটস যিজন মানুহে নিজৰ কাহিনী নিজৰ জীৱনীখন বা নিজৰ জীৱন কাহিনীখন নিজ হাতেৰে নিজে লিখে তো তাকে আমি কি বুলি কওঁ এই জীৱন কাহিনীখনকে আমি বুলি কওঁ অটোবায়োগ্ৰাফি সো ইয়াৰে কাৰেক্ট আনসাৰটো আমি অলৰেডি পাই গৈছো অটোবায়োগ্ৰাফি হয় বাকিখিনি অপশনছ আমি চাওঁ আহক বাকিখিনি অপশনছ দিয়া হৈছে বায়োপিক বায়োপিক মানে কি হৈছে বায়োপিক মানে হৈছে যেতিয়া যিকোনো ধৰণৰ ফিল্ম বা মুভি যেতিয়া ডাঙৰ ডাঙৰ ক্যাৰেক্টাৰ্স বা পাৰ্সোনালিটিজ ওপৰত মানে বিল্ড আপ কৰা হয় বা বনোৱা হয় বা ক্ৰিয়েট কৰা হয় ঠিক আছে যেনেকুৱাকে আমাৰ মহাত্মা গান্ধীৰ ওপৰত যিকোনো এখন বায়ো বা এখন ফিল্ম বনালে বা শেক্সপিয়াৰৰ ওপৰত ফিল্ম বনালে বা এম এছ ধোনিৰ ওপৰত ফিল্ম বনালে ঠিক আছে বা মেৰী কমৰ ওপৰত যিবোৰ ফিল্ম বনাইছে তো সেইবোৰ ফিল্মকে আমি কি বুলি কওঁ বায়োপিক বুলি কওঁ ঠিক আছে তো জীৱন কাহিনীৰ ওপৰত যেতিয়া ফিল্মছবোৰ বনোৱা হয় তাকে আমি কি বুলি কওঁ বায়োপিক বুলি কওঁ ঠিক আছে সো ইয়াতে আমাক ফিল্মৰ কথা সোধা নাই সো এই অপশনটো সেইকাৰণে ৰং হৈ গৈছে বায়োগ্ৰাফি মানে জীৱন কাহিনীয়ে হয় কিন্তু সেই জীৱন কাহিনীখন সেই মানুহজনে নিজে নেলেখে বৰঞ্চ বেলেগ মানুহে সেই কাৰোবাৰ কাহিনী এখন লিখে ঠিক আছে যেতিয়া বেলেগ আনজন মানুহৰ যেতিয়া জীৱনী লিখিব তো তাক আমি কি বুলি কওঁ বায়োগ্ৰাফি বুলি কওঁ ঠিক আছে সো এজন মানুহে যেতিয়া নিজৰ কাহিনী নিজে লিখে তাক আমি অটোবায়োগ্ৰাফি বুলি কওঁ আৰু যেতিয়া আনজন মানুহে আন এজন মানুহৰ জীৱনী লিখিব বা জীৱন কাহিনী লিখিব তাক আমি কি বুলি কওঁ বায়োগ্ৰাফি বুলি কওঁ তো ইয়াতে হিমসেল্ফ মানে হি নিজে লিখা নাই ইয়াতে আনজন মানুহে লিখিছে সো সেইকাৰণে ইয়াতে কি হৈ যাব এই অপশনটো ৰং হৈ যাব ঠিক আছে এই গিভেন এক্সপ্ৰেছনটোৰ কাৰণে এই অপশনটো ৰং হৈ যাব নেক্সট দিয়া হৈ আছে টপোগ্ৰাফি টপোগ্ৰাফিটো কি হৈছে টপোগ্ৰাফি হৈছে এটা জিঅ'গ্ৰাফিকেল টাৰ্ম ঠিক আছে টপোগ্ৰাফি হৈছে এটা জিঅ'গ্ৰাফিকেল টাৰ্ম সো ইয়াতে আমাৰ জিঅ'গ্ৰাফিৰ কোনো কথা সোধা নাই জিঅ'গ্ৰাফিৰ কোনো কথা আমাক ইয়াতে সোধা নাই সো ইয়াতে জিঅ'গ্ৰাফিটো মানে টপোগ্ৰাফিটো অবভিয়াসলি ইয়াতে ৰং হৈ যাব ঠিক আছে সো আমাৰ কাৰেক্ট অপশনছ আমাৰ এই তিনিটাৰ ভিতৰৰ কাৰেক্ট অপশনটো আমি পাই গৈছো হেতু হৈছে অটোবায়োগ্ৰাফি ওকে নেক্সট আমাৰ ভকেবৰ কোৱেশ্চনছ দিয়া হৈ আছে choose the correct meaning of the following idioms and phrases আমাক idioms আৰু phrases দিয়া হৈ আছে ঠিক আছে idioms আৰু phrases দিয়া হৈ আছে সেই idioms আৰু phrases ৰ ভিতৰত আমাক যোনটো correct meaning হয় অপশনছ খিনি পৰা যোনটো correct meaning হয় সেই correct meaning টো আমি সুট কৰিছে নে নাই সেই correct meaning টো তেনেকুৱা ধৰণে আমি উলিয়াব লাগে ঠিক আছে সো ইয়াতে আমাক কি দিয়া হৈ আছে এতিয়া আমি ইয়াতে পাই আছো প্ৰথম to দিয়া হৈ আছে to turn a deaf ear to turn a deaf ear মানে deaf মানে আমি জানো যোনে কানেৰে শুনি নাপায় ঠিক আছে শুনা নাপায় যোনে কানেৰে শুনি নাপায় তাকে আমি deaf বুলি কওঁ ঠিক আছে সো ইয়াতে সেই শুনা নোপোৱাৰ ক্ষেত্ৰতে আমাক কথাখিনি কোৱা হৈছে একচুয়ালি to turn a deaf ear মানে হৈছে শুনিও নুশুনা ভাও জোৰা বা ইগনোৰ কৰা বা আওকাণ কৰা তো তাকে আমি কি বুলি কওঁ to turn a deaf ear বুলি কওঁ তো আমি অপশনছ খিনি চাওঁ আহকচোন প্ৰথম অপশনটো দিয়া হৈ আছে to be hard of hearing সো ইয়াতে হিয়াৰিংৰ কথা আমাক সোধাই নাই আমি শুনা পোৱাৰ কথা কোনো ধৰণৰ কথা সোধাই নাই ইয়াতে ঠিক আছে মানে শুনিবলৈ বহুত বেছি কষ্ট পোৱা বা টান পোৱা তো তাকে আমি কি বুলি কওঁ to be hard of hearing কিন্তু ইয়াতে শুনাৰ ৰিলেটেড কোনো কথা ইয়াতে আমাক কোৱাই নাই সো ইয়াতে এই অপশনটো ৰং হৈ যাব to ignore something ঠিক আছে ignore something মানে হৈছে মানে যিকোনো কথা মানে গম পায়ো আমি আওকাণ যেতিয়া কৰো নহয় তো তাকে আমি কি বুলি কওঁ ইগনোৰ কৰা বুলি কওঁ সো এই অপশনটো হোৱাৰ চান্স আছে ঠিক আছে নেক্সট টু চাওঁ টু লিসেন কেয়ারফুলি
লিসন কেয়ারফুলি মানে শুনে বহুত ধুনীয়াকৈ বা কেয়ারফুলি বহুত সাৱধানেৰে শুনা সো ইয়াতে সাৱধানেৰে শুনাৰ কথা আমাক কোৱা নাই ইয়াতে শুনাৰ কথা উদাই নাই ইয়াতে আমাক ডেফৰ কথা শুনিছে ডেফ মানে যোনটো একেবাৰে আমি শুনিয়ে নাপাওঁ ঠিক আছে সো তেনেকুৱা ধৰণৰ মানে সেন্টেন্স মিনিংটো আমাক ৰিলেট কৰাইছে ইয়াতে সো ইয়াতে সি অপশনটো নহব টু এগ্ৰি উইথ সামওয়ান কাৰোবাৰ লগত আমি সন্মত হোৱা ইয়াতে সন্মতিৰ কথা সোধা নাই আমাক ইয়াতে এই গিভেন এক্সপ্ৰেশনটোক আমাক কোনো ধৰণৰ সন্মতিৰ কথা সোধাই নাই ঠিক আছে সো ইয়াতে টু এগ্ৰি উইথ সামওয়ান ইয়াতে অপশনটো নহব সো আমাক কাৰেক্ট অপশনটো আমি পাই গৈছো টু ইগনোৰ সামথিং মানে আমি শুনিও নুশুনা ভাওজোৰা বা আওকাণ কৰা যোনটো কয় ন তো তাকে আমি কি বুলি কওঁ টু টাৰ্ন আ ডেফ ইয়াৰ ওকে নেক্সট হৈছে টু ব্ৰেক দ্য নিউজ ঠিক আছে নেক্সট ইডিয়াম আৰু ফ্ৰেজেছটো দিয়া হৈ আছে টু ব্ৰেক দ্য নিউজ সো এতিয়া আমি চাব লাগে ব্ৰেক দ্য নিউজৰ মিনিংটো আমি কি বুলি পাম ঠিক আছে ব্ৰেক দ্য নিউজ আমি পাই আমাৰ তাত অপশন মানে অপশনস খিনি আছে ব্ৰেক দ্য নিউজৰ সো ব্ৰেক দ্য নিউজ হৈছে নিউজ মানে কি হৈছে কিছুমান বহুত ইনফৰমেটিভ কথা ঠিক আছে নিউজ মানে হৈছে বহুত বেছি ইনফৰমেটিভ কথা তো সেই কথাখিনি আমি মানে স্প্ৰেড কৰি দিয়াকে আমি কি বুলি কওঁ তো ব্ৰেক দ্য নিউজ বুলি কওঁ ঠিক আছে নিউজ মানে হৈছে বহুত বেছি ইনফৰমেটিভ কথাকে আমি কি বুলি কওঁ নিউজ বুলি কওঁ হয় নাই এতিয়া সেই ইনফৰমেটিভ কথাৰ ওপৰতহে মিনিংটো উলিয়াব লাগিব এই আমি ইনফৰমেটিভ কথাখিনিৰ ওপৰতহে যোনটো মিনিং আহিব সেই মিনিংটো আমি ৰিলেট কৰিব লাগিব এই গিভেন এক্সপ্ৰেশনছ খিনিৰ ভিতৰত সো প্ৰথমটো হৈছে টু মেক সামওয়ান স্যাড কাবাক বহুত বেছি দুখিত কৰা আমি ইয়াতে দুখৰ কথা কোৱা নাই ইয়াতে নিউজৰ কথা কৈ আছে ইয়াতে দুখী হোৱাৰ কথা কোৱা নাই সো এই অপশনটো অটোমেটিক্যালি ৰং হৈ যাব ঠিক আছে টু ইনফৰ্ম সামওয়ান অফ সামথিং ইম্পৰ্টেন্ট ওকে কাবাক মানে বহুত বেছি ইম্পৰ্টেন্ট কথাৰ কাৰণে আমি আগজাননী দিয়া বা ইনফৰ্ম কৰা ঠিক আছে আমি কাবাক মানে ইনফৰ্ম কৰি আছো কিছুমান বহুত কিবা ইম্পৰ্টেন্ট কথাক লৈ সো এইটো হ'ব পাৰে কাৰণ নিউজৰ নিচিনা কাৰণ কথা কেতিয়া ইম্পৰ্টেন্ট হৈ যায় যেতিয়া এইটো নিউজৰ তুল্য হৈ যায় ঠিক আছে নিউজৰ নিচিনা কিছুমান ইম্পৰ্টেন্ট কথা যেতিয়া আমি কবলৈ ওলাও সো তাকে আমি কি বুলি কওঁ উই আৰ গোইং টু ইনফৰ্ম সামথিং ভেৰি মাচ ইম্পৰ্টেন্ট ঠিক আছে সো ইয়াতে আমি বি অপশনটো কনসিডাৰ কৰিব পাৰো এজ কাৰেক্ট অপশন ওকে টু ষ্টপ ব্ৰডকাষ্টিং নিউজ ব্ৰেক দ্য নিউজ মানে নিউজটো আমি স্প্ৰেড কৰিবলৈ আহিছো নিউজটো আমি ষ্টপ কৰিব ওলোৱা নাই ঠিক আছে ইয়াতে উল্টাটো দেখাই আছে ষ্টপৰ কথা কৈ আছে সো এই অপশনটো ইয়াতে অটোমেটিক্যালি ৰং হৈ যাব টু ক্ৰিয়েট আ ষ্টৰি আমি ষ্টৰি কেতিয়াও মানে ইয়াতে অকল ষ্টৰি বুলি কোৱা হৈছে কিন্তু ইম্পৰ্টেন্ট হয় নে নহয় সেই কথাটো ইয়াতে কোনো ধৰণৰ ইম্পৰ্টেন্স দিয়া হোৱা নাই সো টু ক্ৰিয়েট আ ষ্টৰি ইয়াতে ষ্টৰি ক্ৰিয়েট কৰাৰো কথা কোনো ধৰণৰ কথা কোৱা নাই সো এই অপশনটো আমাৰ ৰং হৈ যাব কাৰেক্ট অপশনটো আমি পাই গৈছো সেইটো হৈছে টু ইনফৰ্ম সামওয়ান অফ সামথিং ইম্পৰ্টেন্ট ওকে নেক্সট হৈছে ইন হট ওয়াটাৰ ঠিক আছে ইন হট ওয়াটাৰ মানে কি হয় হট যেতিয়া আমি বহুত বেছি গৰম ফিল কৰো মানে আমি এনেকুৱা আমি ফিল কৰো যে আমাৰ কিছুমান কিবা ধৰণৰ ডেঞ্জাৰ আহি আছে আমাৰ ওচৰত ঠিক আছে বহুত বেছি হট সিচুৱেশন হৈ গৈছে বা বহুত বেছি hot water is extremely hot water is very dangerous to us আমি জানো আমাৰ কাৰণে বহুত বেছি হানিকাৰক হয় ঠিক আছে সো হেইটো এতিয়া আমি কম্পেয়াৰ কৰি ইয়াৰে যোনখিনি অপশনস আছে সেই অপশনসৰ আমি মিনিংটো উলিয়াব লাগে কোনটো কাৰেক্ট মিনিং হয় ঠিক আছে সো ইয়াতে আমাক কি দিয়া হৈছে প্ৰথমটো দিয়া হৈছে ইন ট্ৰাবল ঠিক আছে ইন ট্ৰাবল হ'ব পাৰে কাৰণ যেতিয়া আপুনি ট্ৰাবলত থাকে মানে ট্ৰাবল মানে আপুনি বহুত বেছি হট সিচুৱেশনত থাকা বুলি কয় ঠিক আছে আপুনি বহুত বেছি সিচুৱেশনটো গৰম হৈ গৈছে বা বহুত বেছি টাইপ হৈ গৈছে মানে সিচুৱেশনটো হ্যান্ডেল কৰিব পৰা নাই মানে ইউ আৰ ইন আ ভেৰি হট সিচুৱেশন মানে আপুনি বহুত ট্ৰাবল বা ডেঞ্জাৰ থাকা বুলি কয় ঠিক আছে সো হেতু ইয়াতে আমি ইন ট্ৰাবল বুলি ক'ব পাৰো ইয়াৰ মিনিংটো ইন হট ওয়াটাৰ মানে ইন ট্ৰাবল বুলি আমি ক'ব পাৰো হ্যাভিং আ ফিভাৰ সো ইয়াতে ফিভাৰৰ কথা হোৱা নাই ইয়াতে কোনো ধৰণে কোনো মানুহে বেমাৰত পৰাৰ কথা ইয়াতে কোৱা নাই সো এই অপশনটো ৰং হৈ যাব being wealthy ইয়াতে ধনী হোৱাৰ কথা কোৱা নাই হট হৈছে এটা এক্সট্ৰিমলি ডিফিকাল্ট সিচুৱেশন এটা বহুত ট্ৰাবল সাম সিচুৱেশনৰ কথা কৈ আছে ইয়াতে ধনী দুখীয়াৰ কোনো ধৰণৰ কথা কোৱা নাই সো অপশন সি ৰং ফিলিং কোল্ড ইয়াতে ঠাণ্ডা লাগাৰ কথাও কোৱা নাই কাৰণ ইয়াতে অলৰেডি ইয়াতে হটৰ কথা চলি আছে হটনেছৰ কথা চলি আছে সো ইয়াতে আমি ঠাণ্ডাৰ কথা আনিব নোৱাৰো মিনিংটো ইয়াতে এক্স্যাক্টলি কন্ট্ৰাডিক্ট কৰি আছে সো ইয়াতে ডি অপশনটো আপোনালোকৰ নহব সো কাৰেক্ট অপশনটো আপোনালোকে চাবলৈ পাইছে ইন ট্ৰাবল okay
নেক্সট আমাৰ vocabৰ কিছুমান synonyms-ৰ ওপৰত questions আছে so select the correct synonyms for the given word আমি একদম শুদ্ধ সিনোনিমটো উলিয়াব লাগে ঠিক আছে আমাৰ তাত এটা ওয়ার্ড দিয়া হৈছে আৰু তাৰ অপচনৰ ভিতৰত আমি একদম শুদ্ধ সিনোনিম মানে শুদ্ধ মিনিংফুল ওয়ার্ডটো আমি উলিয়াব লাগে সিনোনিম মানে আমি অলৰেডি বুজি পাইছো সিনোনিম মানে হৈছে সিমিলাৰ মিনিং ওয়ার্ড ঠিক আছে সিনোনিম মানে হৈছে সিমিলাৰ মিনিং ওয়ার্ড মানে একে ধৰণৰ মিনিং থকা যোনখিনি ওয়ার্ডস থাকে এই ওয়ার্ডসকে আমি কি বুলি কওঁ সিনোনিম বুলি কওঁ এতিয়া আমাৰ প্ৰথম ওয়ার্ডটো দিয়া হৈ আছে জুডিশিয়াস ঠিক আছে জুডিশিয়াস মানে কি হৈছে কি জুডিশিয়াস জুডি মানে কি হৈছে কিবা জাজমেন্টৰ কথাই কৈছে কোৰ্টৰ জাজমেন্ট দিয়া বা কেনেকুৱা ধৰণৰ কিবা জাজমেন্টৰ মানে গুড জাজমেন্ট যেটা থাকে বা ওয়াইজ বহুত ভালকে ভাবি চিন্তি যোনে কামবোৰ কৰে তো তাকে আমি কি বুলি কওঁ জুডিশিয়াস বুলি কওঁ যোনে ওয়াইজলি কামবোৰ কৰে বা ভাল জাজমেন্ট দিব পাৰে বা ভাল সাজেশনস যোনে দিব পাৰে সাজেস্টিভ হয় একদম ওয়াইজলি যোনে বুজা বুজি কৈ কামবোৰ কৰে তাকে আমি কি বুলি কওঁ জুডিশিয়াস বুলি কওঁ সো জুডিশিয়াস টু কি হৈছে এটা পজিটিভ ওয়ার্ড হৈছে ঠিক আছে গটিকে জুডিশিয়াস যদি এটা পজিটিভ ওয়ার্ড হয় ঠিক আছে জুডিশিয়াস যদি এটা পজিটিভ ওয়ার্ড হয় সো ইয়াতে আমি বাকিখিনি ওয়ার্ডস খিনি আমি অপশনসৰ যোনখিনি আছে সেইখিনি আমি চাওঁ আহকচোন এটা এটা কৈ কি হয় প্ৰথমটো হৈছে প্ৰুডেন্ট ঠিক আছে প্ৰুডেন্টৰ মিনিংও সেম হৈছে জুডিশিয়াসৰ নিচিনা সো আমি অপশনটো পায়ে গৈছো একচুয়ালি যোনটো কাৰেক্ট অপশন হৈছে প্ৰুডেন্ট মানে হৈছে ওয়াইজ যোনে বহুত বেছি ভাবি চিন্তি কামখিনি কৰে বহুত বেছি নিজৰ সহনশীলতা সেন্সিবলি কামবোৰ কৰে বহুত ভালদৰে কামবোৰখিনি কৰে মানে জাজমেন্টাল নেচাৰৰ হয় তো তাকে আমি কি বুলি কওঁ প্ৰুডেন্ট বুলি কওঁ ঠিক আছে সো এই ওয়ার্ডটো আমি পজিটিভ ৰূপে আমি দেখি পাইছো সো মিনিংটো অলমোস্ট সিমিলাৰ হয় জুডিশিয়াসৰ লগত প্ৰুডেন্টৰ সো বাকি তিনিটা আমি চাওঁ আহক বাকি দিয়া হৈ আছে ইৰেশনাল ইৰেশনাল মানে হৈছে একদম ইলজিক্যাল যোনে লজিক নথাকাকৈ কথাবিলাক কয় ঠিক আছে যোন আনৰিজনেবল হয় যাৰ একো মানে ৰিজন নাথাকে বা যাৰ কথাৰ একো লজিক নাথাকে তাকে আমি কি বুলি কওঁ ইৰেশনাল বুলি কওঁ সো এইটো কি হ'ল এটা নেগেটিভ ধৰণৰ ওয়ার্ড হ'ল সো অবভিয়াসলি এইটো পজিটিভ এইটো নেগেটিভ এইটো এনেকুৱা হ'ব নোৱাৰে সো যদি ইয়াৰ পজিটিভ মিনিং হৈ আছে এই ওয়ার্ডটোৰো জুডিশিয়াসৰো পজিটিভ মিনিংয়ে উলিয়াব লাগিব ঠিক আছে নেক্সট দিয়া হৈ আছে ফুলিশ ফুলিশ মানে কি হৈছে যোন বেছি বহুত বেছি মূৰ্খ তাকে আমি ফুলিশ বুলি কওঁ ঠিক আছে সো ইয়াতে সি অপশনটো নহব কাৰণ ইয়াৰ পৰা আমি নেগেটিভ মিনিং পাই আছো ঠিক আছে ইয়াৰ পৰা নেগেটিভ পালো ইয়াৰ পৰা আমি নেগেটিভ পালো ইমপেশেন্ট মানে যাৰ ধৈৰ্য নাথাকে একদম টোটালি পেশেন্টলেস ঠিক আছে একদম ধৈৰ্য নাথাকে ইমপেশেন্ট সো তাকো আমি কি বুলি কওঁ ইমপেশেন্ট বুলি কওঁ সো ইয়াতে ইমপেশেন্টৰ মিনিংটো আমি নেগেটিভ ফৰ্মত পাই আছো সো তিনিটা আমি ওয়ার্ডস এনেকুৱা ধৰণে আমি তিনিটা এনেকুৱা ওয়ার্ডস আমি উলিয়াব পাৰিছো যোনকিটা ওয়ার্ডসৰ মিনিংটো একদম নেগেটিভত গৈ আছে কিন্তু আমাক জুডিশিয়াস যোনটো ওয়ার্ড হয় এটা পজিটিভ ওয়ার্ড হয় সো ইয়াৰ মিনিংটো পজিটিভ হ'ব লাগিব ইয়াৰ সিনোনিমটো আমি পজিটিভ হ'ব লাগিব গতিকে ইৰেশনাল ফুলিশ পেশেন্ট এইটা গোটে অপোজিট মিনিং আমাক দিয়া আছে আমাক কাৰেক্ট মিনিংটো আমি বাছি উলিয়াইছো আৰু সেই মিনিংটো হৈছে প্ৰুডেন্ট ঠিক আছে প্ৰুডেন্ট বুলিলে আমি দেখিবলৈ পাইছো যে জুডিশিয়াসৰ লগত সাম্য মিনিং দিয়া হৈছে সিমিলাৰ মিনিং আমাক দিয়া হৈ আছে জুডিশিয়াসৰ লগত প্ৰুডেন্ট ওয়ার্ডটোৱে দুটাৰে পজিটিভ মিনিং ওয়ার্ড হয় আৰু দুটাৰ মিনিংয়ে সিমিলাৰ হয় মানে ওয়াইজ ভালদৰে বা গুড জাজমেন্টাল নেচাৰৰ হয় বা যোনে বহুত ভালদৰে ভাবি চিন্তি কামবোৰ কৰে তাকে আমি জুডিশিয়াস বুলি কওঁ বা প্ৰুডেন্ট বুলি কওঁ ঠিক আছে নেক্সট আমাক দিয়া হৈ আছে মনোটোনাস মনোটোনাসৰ আমাক এতিয়া সিমিলাৰ মিনিং ওয়ার্ড লাগে মানে একে ধৰণৰ মিনিং থকা ওয়ার্ডটো আমি বাছি উলিয়াব লাগে অপশনস খিনিৰ পৰা ঠিক আছে সো আমাক কি দিয়া হৈ আছে মনোটোনাস মানে হৈছে বহুত বেছি বোৰিং ডাল যোনে একে ধৰণে ডেইলি চলি থাকে তো তাকে আমি কি বুলি কওঁ মনোটোনাস বুলি কওঁ আমি কোন হয় মনোটোনাস জব কৰা সো হে মনোটোন মানে কি একে ধৰণৰে জব কৰি আছে তাৰ জবটো মানে বহুত সিমিলাৰ কাইন্ড অফ কামে পায় সদায় সদায় তো বহুত বেছি মনোটোনাস বহুত বেছি ডাল যোনে থাকে ডাললি বহুত থাকে বা বোরিং ওয়েট যোনে কাম কৰে বা যোনে সদায় একে ধৰণে কামে কৰে তো তাকে আমি কি বুলি কওঁ মনোটোনাস বুলি কওঁ ইয়াৰ এতিয়া আমাক ইয়াৰে সিমিলাৰ মিনিং ওয়ার্ডটো লাগে মানে সিনোনিমটো লাগে প্ৰথম অপশনটো আমাক দিয়া হৈ আছে প্লিজেন্ট প্লিজেন্ট মানে হৈছে বহুত বেছি ভাল লগা ঠিক আছে মনটো যেতিয়া বহুত বেছি ভাল শুৱনি দেখিবলৈ তো তাকে আমি কি বুলি কওঁ প্লেজেন্ট বুলি কওঁ সো এই অপশনটো অবভিয়াসলি নহব কাৰণ মনোটোনাস এটা নেগেটিভ মিনিং ওয়ার্ড হয় ঠিক আছে মনোটোনাস যদি আমি ভালকৈ চাব যাওঁ এটো এটা নেগেটিভ মিনিং ওয়ার্ড হয়
সো ইয়াতে প্লেজেন্টটো কি হৈ গৈছে এটা পজিটিভ মিনিং ওয়ার্ড হৈছে সো এটো অবভিয়াসলি নহয় প্লেজেন্টক আমি অবভিয়াসলি কনসিডারত লব নোৱাৰো ভেৰাইট মানে হৈছে ভিন্নতা কিন্তু মনোটনাস মানে হৈছে সদায় জুনে সিমিলার থাকে একে ধৰণে থাকে সো অবভিয়াসলি ভেৰাইটটো নহব ভেৰাইটি মানে হৈছে ভিন্নতা মানে ডিফারেন্ট সদায় চেঞ্জেস থাকে ঠিক আছে সো তাকে আমি কি বুলি কওঁ ভেৰাইটি বুলি কওঁ সো ইয়াতেও আমি দেখিবলৈ পাইছো যে মনোটনাসৰ লগত এইটো ওয়ার্ডটো কন্ট্ৰাডিক্ট কৰি আছে কিন্তু আমি দেখিবলৈ পাইছো টেডিয়াস ওয়ার্ডটো আমাৰ কারেক্ট মিনিং ওয়ার্ড হ'ব কাৰণ টেডিয়াসৰ মিনিংও হৈছে সিমিলার বা ডাল বা বোরিং ঠিক আছে টেডিয়াসৰ মিনিংও সেম হৈছে মনোটনাসৰ নিচিনা সো আমি কারেক্ট সিনোনিম ওয়ার্ডটো আমি বাছি উলিয়াইছো আৰু সেই ওয়ার্ডটোৱে হৈছে টেডিয়াস ঠিক আছে নেক্সট আমাক লাগে নেক্সট ভকেবুলাৰীৰ আমি কোৱেশ্চনছ খিনি লৈ আহিছো আৰু নেক্সট ভকেবুলাৰী কোৱেশ্চনছ খিনি আমি পাইছো এন্টনিমছৰ ওপৰত ঠিক আছে আমি নেক্সট পাইছো এন্টনিমছৰ ওপৰত সো এন্টনিমছ মানে কি হৈছে এন্টনিমছ মানে হৈছে অপোজিট মিনিং ওয়ার্ড ঠিক আছে যোনখিনি আমি বিপৰীত মিনিং ওয়ার্ডস খিনি যোনখিনি আমি পাও যোনখিনি ওয়ার্ডছৰ বিপৰীত মিনিং থাকে তো তাকে আমি কি বুলি কওঁ অপোজিট মিনিং ওয়ার্ড বুলি কওঁ ঠিক আছে সো ইয়াতে প্ৰথমটো আমাক দিয়া হৈ আছে হ্যাম্পাৰ ঠিক আছে হ্যাম্পাৰ মানে হৈছে কিবা কোনো ধৰণৰ কামৰ ওপৰত যেতিয়া বাধা পৰি যায় ঠিক আছে বাধা পৰা বা ব্যাৰিয়াৰ হিচাপে যোনটোৱে বা হিন্ড্ৰেন্স পৰে সো তাকে আমি কি বুলি কওঁ বা আমাক হাৰ্ম কৰে হ্যাম্পাৰ কৰে ঠিক আছে সো তাকে আমি কি বুলি কওঁ আমি হ্যাম্পাৰ বুলি কওঁ এতিয়া তাৰে আমাক অপোজিট মিনিংটো লাগে সো হ্যাম্পাৰ ক'ব গ'লে এটা নেগেটিভ মিনিং ওয়ার্ডে হয় ঠিক আছে এটা নেগেটিভ মানে ইয়াৰ নেগেটিভ ইফেক্টস আছে সো আমি এটা নেগেটিভ মিনিং ওয়ার্ড পাব বুলি আমি ভাবিব পাৰো কিন্তু হ্যাম্পাৰৰ যোনটো অপোজিট মিনিং ওয়ার্ড হ'ব সেই অপোজিট মিনিং ওয়ার্ডটো কি হ'ব লাগিব পজিটিভ হ'ব লাগিব ঠিক আছে সো ইয়াতে আমাৰ অপশনস খিনি চাও এতিয়া আমি তলৰ পৰা চাব গ'লে ফেইল এটা নেগেটিভ মিনিং ওয়ার্ড ফেইল মানে যোনে সাকসেসফুল নহয় ঠিক আছে যোন সাকসেসফুল নহয় যোন সদায় যোনে ফেইল কৰে তো তাকে আমি ফেইল বুলি কওঁ সো ইয়াতে এটো এটা নেগেটিভ মিনিং ওয়ার্ড হৈ গৈছে ঠিক আছে এটো এটা নেগেটিভ মিনিং ওয়ার্ড আছে সো ফেইলৰ অপশনটো নহয় কাৰণ ইয়াতে নেগেটিভ হৈ আছে ঠিক আছে সো এটো নেগেটিভ হলে ইয়াতে আমাক পজিটিভৰ আনসাৰ পজিটিভত লাগিব সো নেক্সট দিয়া হৈ আছে ব্যাৰিয়াৰ মানে বাধা হ্যাম্পাৰ মানেও হৈছে সেম বাধা দিয়া সো এই দুটা সিমিলার মিনিং হৈ হ'ব ঠিক আছে সো ইয়াতে আমি ব্যাৰিয়াৰকো আমি ধৰিব নোৱাৰো ব্যাৰিয়াৰটো এটা নেগেটিভ মিনিং ওয়ার্ড হে হৈছেগে তাৰ পিছত স্টপ মানে একদম বন্ধ কৰি দিয়া নো মুভমেন্ট স্টপ সো ইয়াতেও এটো কি হৈ আছে নেগেটিভ মিনিং ওয়ার্ডে হৈছে ঠিক আছে স্টপ মানেও এটা নেগেটিভ মিনিং ওয়ার্ডে আমাক দি আছে সো অপশন বি টো নহব কিন্তু প্ৰমোট কৰা মানে যোনে চলাই লৈ যায় প্ৰমোশন দিয়ে ঠিক আছে যোনে সদায় আগুৱাই লৈ যায় কোনো কিবা ধৰণৰ বস্তু বা যিকোনো ধৰণৰ পৰিস্থিতিক যেতিয়া আগুৱাই লৈ যায় তো তাকে আমি কি বুলি কওঁ প্ৰমোশন কৰা বুলি কওঁ বা প্ৰমোট কৰা বুলি কওঁ কিন্তু হ্যাম্পাৰ কৰা মানে বস্তুখিনি বাধা দিয়া বা আগবঢ়াত হ্যাম্পাৰ কৰা বা আগবাঢ়িবলৈ যোনখিনি বাধা আমি পাওঁ সেইটোক আমি কি বুলি কওঁ হ্যাম্পাৰ বুলি কওঁ কিন্তু আগবাঢ়িবলৈ দিয়া যোনটো ওয়ার্ড হয় সেইটোক আমি কি বুলি কওঁ প্ৰমোট বুলি কওঁ সো ইয়াতে আমি এটো পজিটিভ মিনিং ওয়ার্ড বুলি আমি কনসিডার কৰিব পাৰো ঠিক আছে পজিটিভ মিনিং ওয়ার্ড বুলি আমি কনসিডার কৰিব পাৰো সো ইয়াতে আমাক কারেক্ট অপশনটো আমি পাই গৈছো এই কারেক্ট অপশনটো হৈছে প্ৰমোট ঠিক আছে সো যদি হ্যাম্পার আমাক নেগেটিভ মিনিং ওয়ার্ড আমি পাই আছো সো আমি পজিটিভ মিনিং ওয়ার্ডটো আমি কেনেকৈ উলিয়াব পাৰিছো প্ৰমোটৰ পৰা ঠিক আছে পজিটিভ মিনিং ওয়ার্ড এন্ড নেগেটিভ মিনিং ওয়ার্ড সো বোথ আর অপোজিট টু ইচ আদার ঠিক আছে যদি আপোনালোকৰ এন্টনিমছ বা সিনোনিমছৰ মানে অপশনস খিনি বা মিনিংবোৰ আপোনালোকে ধৰিব নোৱাৰে তো তেনেকুৱা ধৰণে আপুনি পজিটিভ নেগেটিভ বা নেগেটিভ পজিটিভ কৰিও আপোনালোকে অপশনস খিনি বাছি উলিয়াব পাৰে ঠিক আছে আপোনালোকৰ সুবিধা হৈ যাব তেনেকুৱাকে আপোনাৰ কাৰেক্ট অপশনসটো উলিয়াবৰ কাৰণে ওকে নেক্সট হৈছে ইনকম্পিটেন্ট নেক্সট ওয়ার্ডটো দিয়া হৈছে ইনকম্পিটেন্ট মানে কি হৈছে ইনকম্পিটেন্ট মানে হৈছে যাৰ মানে যোন বেছি কম্পিটিটিভ নহয় ঠিক আছে যোন বেছি কম্পিটিটিভ নহয় যোন বেছি কম্পিটিশনছত পাৰ্ট ল'ব নোৱাৰে বা যাৰ বেছি স্কিল নাই যাৰ বেছি এফিচিয়েন্সি নাই প্ৰডাক্টিভিটি নাই তো তাকে আমি কি বুলি কওঁ ইনকম্পিটেন্ট বুলি কওঁ ঠিক আছে সো ইয়াতে আমি চাব গ'লে ইনকম্পিটেন্ট এটা নেগেটিভ মিনিং ওয়ার্ড হয়
ঠিক আছে এটা নেগেটিভ মিনিং ওয়ার্ড হয় ইনকম্পিটেন্ট সো তাৰ আমি যদি অপোজিট মিনিং ওয়ার্ডটো চাও সো এতিয়া আমাক ইয়াৰে ইনকম্পিটেন্টৰ অপোজিট মিনিং ওয়ার্ডটো হলে কি হ'ব মানে এটা পজিটিভ মিনিং ওয়ার্ড আমি বাছি উলিয়াব লাগিব ঠিক আছে প্ৰথমটো হৈছে আনস্কিল আনস্কিলটো হৈছে এটা নেগেটিভ মিনিং ওয়ার্ড মানে যাৰ ভেৰি স্কিল নাই সো এটো অলমোস্ট আমি ইনকম্পিটেন্টৰ সমানে আমি ধৰিব পাৰো ঠিক আছে যাৰ স্কিল নাই সো এটো কি হৈ গৈছে এটা নেগেটিভ মিনিং ওয়ার্ডে হৈ গৈছে সো ইয়াতে আমাক কি লাগে এটা ইয়াৰ অপোজিট হলে আমাক এটা পজিটিভ মিনিং ওয়ার্ড লাগে তাৰপিছত ইনএফিশিয়েন্ট যাৰ এফিশিয়েন্সি নাই যাৰ কাম কৰাৰ কোনো ধৰণৰ এফিশিয়েন্সি নাই বা ক্ষমতা নাই ঠিক আছে সো এই অপশনটোও আমাৰ ৰং হৈ যাব কাৰণ ইনএফিশিয়েন্টৰও এটা নেগেটিভ মিনিং ওয়ার্ড হয় ঠিক আছে ইনএফিশিয়েন্টটো এটা নেগেটিভ মিনিং ওয়ার্ড হয় যাৰ বেছি ক্ষমতা নাই কৰিবলৈ কাম ঠিক আছে তাৰপাছত আমি ডেক্সট্ৰাছ ওকে ডেক্সট্ৰাছটো হৈছে বহুত বেছি স্কিল বা ট্যালেন্টেড থাকা মানুহ ঠিক আছে যাৰ বহুত বেছি মানে স্কিল আছে বা ট্যালেন্ট আছে বা প্ৰতিভা আছে তাকে আমি কি বুলি কওঁ ডেক্সট্ৰাছ বুলি কওঁ ঠিক আছে সো স্কিল ডেক্সট্ৰাছ এটো কি হ'ব এটা পজিটিভ মিনিং ওয়ার্ড হ'ব ঠিক আছে এটো এটা পজিটিভ মিনিং ওয়ার্ড হয় ওকে সো তাৰ পাছত কি আছে নেক্সট ইউজলেস ইউজলেস মানে যোন একো কামৰে নহয় ঠিক আছে যাৰ মানে যাৰ একো স্কিল নাই যাৰ একো ট্যালেন্ট নাই বা আমি কব গলে যাৰ প্ৰডাক্টিভিটি যাৰ পৰা প্ৰডাক্টিভিটি নাহে যাৰ যোন ভেৰি একো এফিশিয়েন্সি নাহে যাৰ পৰা সো তাক আমি কি বুলি কওঁ ইউজলেস বুলি কওঁ সো এই ওয়ার্ডটো কি হৈছে নেগেটিভ মিনিং ওয়ার্ডে হৈছে ঠিক আছে সো আমি পাই গলো আমাৰ কারেক্ট অপশনটো হৈছে ডেক্সট্ৰাছ কাৰণ ডেক্সট্ৰাছ হৈছে ইনকম্পিটেন্ট হৈছে যোনে যাৰ প্ৰতিভা নাথাকে যোন ভেৰি কম্পিটিটিভ নহয় এটা নেগেটিভ মিনিং ওয়ার্ড হয় যাৰ স্কিল নাথাকে বা যোন আনপ্ৰডাক্টিভ হয় তাকে আমি ইনকম্পিটেন্ট বুলি কওঁ সো তাৰ অপোজিট মিনিং ওয়ার্ডটো আমি চাবলৈ গলে কি হৈ যাব ডেক্সট্ৰাছ হৈ যাব ডেক্সট্ৰাছ মানে যোন বহুত বেছি স্কিল যোন ভেৰি বহুত বেছি কম্পিটেন্ট বা যাৰ বেছি বহুত বেছি এফিশিয়েন্সি আছে প্ৰডাক্টিভিটি আছে তো তাকে আমি কি বুলি কওঁ ডেক্সট্ৰাছ বুলি কওঁ সো এটো নেগেটিভ হলে আমাক এটা পজিটিভ মিনিং আমি ওয়ার্ড পাই গলো সো বোথ আর অপোজিট টু ইচ আদার ঠিক আছে সো ইয়াৰে কারেক্ট অপশনটো হ'ব ডেক্সট্ৰাছ সো আজিৰ ভিডিও এইখিনিলৈ আছিলে আশা কৰিছো আপোনালোক সকলোৱে বুজি পাইছে বহুতখিনি কনসেপ্টস আমি আজি ডিসকাস কৰিলো ভকেবুলাৰীৰ ওপৰত গতিকে আপোনালোকৰ যদি কিবা ধৰণৰ ডাউটস বা কোৱেৰিজ আছে আপোনালোকে নিশ্চয় জনাব আমাৰ কমেন্ট সেকশনছত আমি নিশ্চয় আমাৰ হেখিনি ৰেক্টিফাই কৰি আমি তেনেকুৱাকৈ আগুৱাই লৈ যাবলৈ ট্ৰাই কৰিম আমাৰ ভিডিঅ'সমূহ গতিকে আজিলৈ এইখিনিতে এৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দি ভিডিও